হঠাৎ নোহোৱা হোৱা স্বামীৰ বাতৰি আছিল অতি বেদনাদায়ক। কিছু সময় আগলৈকে কথা পতা স্বামী হঠাৎ নোহোৱা হ'ল। পত্নী স্বাতীয়ে স্বামীৰ এই খবৰ কেনেকৈ মানি ল'ব? পত্নীৰ সাহসতে মৃত মগজুৰে 15 দিন জীয়াই আছিল তেওঁ। 14 কিলোমিটাৰ দৈৰ্ঘ্যৰ শোভাযাত্ৰাৰে তেওঁক দিয়া হৈছিল শেষ বিদায়। হাজাৰ হাজাৰ পথচাৰীয়ে তেওঁক এবাৰ চেলুট দিয়াৰ অপেক্ষাত ৰৈছিল। সকলোৱে জনাইছিল শেষ শ্ৰদ্ধাঞ্জলি। কোন আছিল তেওঁ? তেওঁৰ বিদায়ক্ষণত লাখ লাখ মানুহৰ চকুত চকুলুকীয়। মায়ংকৰ বিয়া হওঁতে পণ্ডিতে তেওঁক কৈছিল যে তেওঁৰ পত্নী স্বাতীক ৰীতি নীতি অনুসৰি কিছু প্ৰতিশ্ৰুতি দিব লাগে। কিন্তু কোনো প্ৰতিশ্ৰুতি দিয়াৰ আগতেই মায়ংকে স্বাতীক কৈছিল যে তেওঁৰ বাবে প্ৰথম প্ৰতিশ্ৰুতি তেওঁৰ দেশ। তেওঁ প্ৰথমে এই দেশৰ আৰু তাৰ পিছতহে পত্নী বা পৰিয়ালৰ। তেওঁ এনেকৈ কিয় কৈছিল জানিব বিচাৰেনে? ঘৰত সকলোৱে মৰমেৰে মনু বুলি মতা মায়ংকৰ ডাঙৰ দীঘল হৈছিল ৰাষ্ট্ৰ ৰাজধানী দিল্লীৰ পৰা প্ৰায় 80 কিলোমিটাৰ নিলগত উত্তৰ প্ৰদেশৰ মিৰুত জিলাৰ শিৱলোকপুৰী অঞ্চলত। তেওঁৰ পিতৃ সেনাবাহিনীত সুবেদাৰ আছিল আৰু এই কাৰণেই তেওঁৰ পিতৃ মনুৰ প্ৰথম প্ৰেৰণাৰ উৎস হৈ পৰিছিল। সৰুৰে পৰা মনুৱে বীৰত্ব আৰু ত্যাগৰ কাহিনী শুনি ডাঙৰ হৈছিল আৰু দেশৰ বাবে নিজৰ প্ৰাণ আহুতি দিয়াৰ আবেগ তেওঁৰ মাজত সম্পূৰ্ণৰূপে শিপাই আছিল। মায়ংকৰ সেনাবাহিনীত যোগদানৰ সপোন আছিল, যিটো 2013 চনত ভাৰতীয় সেনাবাহিনীত লেফটেনেণ্ট হিচাপে নিযুক্তি পোৱাৰ সময়ত পূৰণ হৈছিল। মায়ংকে ৰাজপুতনা ৰেজিমেণ্টত কমিশ্যন পালে। মায়ংকৰ দুগৰাকী ভগ্নীও আছিল, তনু আৰু অনু। মনুৱে প্ৰায় ধেমালিতে কৈছিল যে তেওঁ গুলি খাব পাৰিব, কিন্তু ঔষধ খাবলৈ ইচ্ছুক নহয়। মায়ংকে নিজৰ প্ৰেমিকা স্বাতীক জীৱনসংগী হিচাপে বাছি লৈছিল আৰু 2018 চনত দুয়োৰে বিবাহ হয়। ইয়াৰ পিছতেই মায়ংকে সেনাবাহিনীত পদোন্নতি লাভ কৰি 2019 চনত মেজৰ হয়। মেজৰ মায়ংক এতিয়া সেনাবাহিনীৰ মৰাত্মক নেশ্যনেল ৰাইফলছৰ এটা অংশ হৈ পৰিছিল। আৰত থকাৰ সময়তে তেওঁ 2 বছৰ প্ৰায় 12টা সন্ত্ৰাসবাদ বিৰোধী অভিযানত অংশগ্ৰহণ কৰি সন্ত্ৰাসবাদীক সফলতাৰে নিৰ্মূল কৰিছিল। মেজৰজনে নিজেই ফ্ৰণ্টৰ বহু সন্ত্ৰাসবাদীক হত্যা কৰিছিল। মেজৰ মায়ংকৰ বীৰত্ব আৰু অদম্য সাহস দেখি 2021 চনৰ 15 আগষ্টত তেওঁক সেনাৰ পদক প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰা হয়। এই খবৰটো শুনি ঘৰৰ সকলোৰে বুকু গৌৰৱেৰে ভৰি পৰিল। পৰিয়ালটোৰ সপোন আছিল যে তেওঁলোকৰ মনু এদিন সেনাবাহিনীৰ পোছাকত পদক পিন্ধিব। কিন্তু এই সুখত কাৰোবাৰ নজৰ লাগিল। জম্মু কাশ্মীৰৰ সপোন অঞ্চলক সন্ত্ৰাসবাদীৰ দুৰ্গ হিচাপে গণ্য কৰা হয়, য'ত তেওঁলোকৰ আন্দোলনৰ তথ্য প্ৰায়ে লাভ কৰা হয়। তেনে এটা গোপন তথ্য 2021 চনৰ 26 আগষ্টত মেজৰ মায়ংকৰ দলটোৱে লাভ কৰিছিল, যাৰ ওপৰত মেজৰ মায়ংকে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিছিল। সতীৰ্থ সৈনিকসকলক নেতৃত্ব দি মেজৰ মায়ংকে সন্ত্ৰাসবাদীৰ সন্ধানত সম্ভাৱ্য স্থানৰ দিশে আগবাঢ়ি গৈ আছিল। তেতিয়া হঠাতে সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰিবলৈ ধৰে। জোৱানসকলে লগে লগে প্ৰতিশোধমূলক গুলীচালনা আৰম্ভ কৰে আৰু মাজে মাজে কেইবাটাও গুলী নিক্ষেপ কৰে। অৱশেষত সন্ত্ৰাসবাদী কেইটা পিছুৱাই যাবলৈ ধৰিলে আৰু মেজৰ মায়ংকে তেওঁলোকক খেদি খেদি তেওঁলোকৰ দিশত দ্ৰুত গতিত আগবাঢ়িবলৈ ধৰিলে। হঠাৎ সন্ত্ৰাসবাদীৰ গুলীয়ে পোনে পোনে মেজৰ মায়ংকৰ মূৰত খুন্দা মাৰি তেওঁক গুৰুতৰভাৱে আহত কৰে। লগে লগে তেওঁক সেনা চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাৰ পৰাই তেওঁক উধামপুৰৰ বেছ হাস্পতাললৈ স্থানান্তৰ কৰা হয়। মাত্ৰ অলপ সময় আগতে স্বামীৰ সৈতে ফোনযোগে কথা পতা স্বাতীয়ে অপাৰেশ্যনৰ সময়ত মায়ংকৰ মূৰত গুলী লাগিছে বুলি খবৰ পাই অজ্ঞান হৈ পৰে। লগে লগে পিতৃ-মাতৃ আৰু পত্নীয়ে বেছ হাস্পতাললৈ ৰাওনা হয় আৰু অতি সোনকালে তাত উপস্থিত হয়, য'ত চিকিৎসকে জনাই দিয়ে যে গুলীৰ আঘাতৰ বাবে মায়ংকৰ মগজুৰ কাম বন্ধ হৈ গৈছে। কিন্তু স্বাতীয়ে তেতিয়াও হাৰ মানিবলৈ সাজু নাছিল। তেওঁ প্ৰতিদিনে ঘণ্টাৰ পিছত ঘণ্টা মায়ংকৰ লগত কথা পাতিছিল, এই আশাতে যে তেওঁ চকু মেলি তেওঁৰ প্ৰতি সঁহাৰি দিব। মেজৰ মায়ংকে প্ৰায় 15 দিন জীৱন মৃত্যুৰ মাজত সংগ্ৰাম কৰিছিল। পত্নীয়ে মায়ংকক শেষ সময়ত কৈছিল, মই তোমাক বহুত ভাল পাওঁ আৰু তোমাক লৈ গৌৰৱ অনুভৱ কৰোঁ। এতিয়া তুমি শান্তিৰে শুব পাৰিবা। আৰু তাৰ কিছু সময়ৰ পিছতেই মেজৰ মায়ংক শ্বহীদ হয়। মায়ংকে এবাৰ স্বাতীক কৈছিল যে এনে এটা সময় আহিব পাৰে যেতিয়া তেওঁ হয়তো কেতিয়াও ঘূৰি নাহিব।
নহলে তেওঁ তিৰংগত মেৰিয়াই ঘূৰি আহিব পাৰে স্বাতীক কৈছিল যে তেওঁ সৈনিকৰ পত্নী সেইটো সদায় মনত ৰাখিব লাগিব আৰু হয়তো সেই দিনটোৱে আহিল 2022 চনৰ 12 ছেপ্টেম্বৰ মিৰুতৰ কংকৰখেদাত অৱস্থিত শিৱলোকপুৰীত নিস্তব্ধতা সৃষ্টি হৈছিল আৰু সেই নিস্তব্ধতা বাৰে বাৰে এটা ঘৰৰ পৰা অহা দুখৰ কান্দোনত ভাঙি গৈছিল এইখন আছিল অমৰ শ্বহীদ মেজৰ মায়াংক বিষ্ণুৰ ঘৰ য'ত সকলোৱে নিজৰ পুত্ৰৰ বাবে অপেক্ষা কৰি আছিল তিৰংগাই মেৰিয়াই লোৱা মেজৰ মায়াংকৰ মৃতদেহ যেতিয়া তেওঁৰ ঘৰ পাইছিল সি এক অভাৱনীয় শোকাকুল পৰিৱেশে বিৰাজ কৰিছিল মাক অচেতন হৈ পৰিছিল পুত্ৰৰ স্মৃতিয়ে তেওঁক ভাঙি পেলাইছিল ভনীয়েক কেইজনীয়ে কান্দি কান্দি ককায়েকৰ মৃতদেহক প্ৰশ্ন কৰিছিল এতিয়া কাৰ হাতত ৰাখি বান্ধিব এমাহ আগতে ৰক্ষা বন্ধনৰ দিনা মায়াংক ঘৰলৈ আহিব নোৱাৰাৰ সময়ত ভিডিঅ' কলত দুয়ো ভনীয়েকক তেওঁলোকে দি পঠিওৱা ৰাখি পিন্ধি দেখুৱাইছিল শ্বহীদ মেজৰ মায়াংকৰ পিতৃ যিজন নিজেও সেনাবাহিনীত সুবেদাৰ আছিল তেওঁ জানিছিল যে সৈনিক হোৱাটো সহজ নহয় কিন্তু পুত্ৰৰ মৃতদেহ কঢ়িয়াই নিয়াৰ কথা আহিলে সৈনিক হলেও পৃথিৱীৰ আটাইতকৈ শক্তিশালী পিতৃজনো ভাঙি যায় নিজকে নিয়ন্ত্ৰণ কৰি তেওঁ কয় যে তেওঁ নিজৰ পুত্ৰ শ্বহীদ হোৱাৰ বাবে গৌৰৱান্বিত মেজৰ মায়াংকৰ সাহসী পত্নী স্বাতীয়ে নিজৰ মনৰ ভিতৰত উঠি অহা আবেগৰ ধুমুহা নিয়ন্ত্ৰণ কৰি মায়াংকৰ মাক দেউতাকক সান্তনা দি তেওঁলোকৰ যত্ন লোৱাৰ প্ৰতিশ্ৰুতি দিয়ে সঁচাকৈ এজন সৈনিকৰ পত্নীয়ে তেওঁৰ সফলতাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সহযোগী কাৰণ তেওঁ যেতিয়া কয় মই ইয়াত সকলো চম্ভালিম তেতিয়া সীমান্তত থিয় হৈ থকা সৈনিকজনে সকাহৰ উশাহ এটা লয় কিন্তু সৈনিকৰ পত্নী হোৱাটো সহজ নহয় নিজৰ বেদনা নিজৰ দুখ কষ্ট মনৰ ভিতৰত লুকুৱাই ৰাখি পতিৰ মুখখন চাবলৈ মাহৰ পিছত মা অপেক্ষা কৰি থাকিব লাগে যেতিয়া মেজৰ মায়াংকৰ 14 কিলোমিটাৰ দৈৰ্ঘ্যৰ অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰা উলিওৱা হৈছিল তেতিয়া তেওঁৰ শেষ বিদায় দিবলৈ হাজাৰ হাজাৰ লোক গোট খাইছিল মেজৰ মায়াংকক শেষ যাত্ৰাত ৰাস্তাত ৰৈ থকা মানুহেও তেওঁৰ বীৰত্বক সেলিউট দি শ্ৰদ্ধাঞ্জলি জনায় 2022 চনৰ 26 জানুৱাৰীত মেজৰ মায়াংকক তেওঁৰ অদম্য সাহস আৰু বীৰত্বৰ বাবে মৰণোত্তৰভাৱে সেনা পদক প্ৰদান কৰা হয় যিটো পদক তেওঁৰ পত্নী স্বাতীয়ে গ্ৰহণ কৰে আজিও সাহসী মহিলা স্বাতী বিষ্ণুৱে মেজৰ মায়াংকক স্মৰণ কৰি বিশ্বাস কৰে যে তেওঁ তেওঁৰ লগতে আছে সেইবাবে তেওঁ যলৈকে যায় তালৈকে গৌৰৱেৰে লগত লৈ ফুৰে মায়াংকৰ ঘড়ীটো তেওঁৰ আঙুঠিটো আৰু তেওঁৰ পদকটো এই কাহিনীটো কেৱল এজন সৈনিক আৰু তেওঁৰ ত্যাগৰ বিষয় নহয় তেওঁৰ পৰিয়ালৰ ত্যাগ আৰু সমৰ্পণৰ বিষয়ও পিতৃ-মাতৃৰ একমাত্ৰ পুত্ৰক হেৰুৱালে পত্নীয়ে স্বামীক হেৰুৱালে আৰু দুগৰাকী ভগ্নীয়ে দেশৰ বাবে নিজৰ ভাতৃক হেৰুৱালে ভিডিঅ'টো ভাল লাগিলে বীৰ শ্বহীদজনক সুঁৱৰি কমেণ্টত জয় হিন্দ লিখিবলৈ নাপাহৰিব আৰু যদি আপুনি ইউটিউবত এই ভিডিঅ'টো চাই আছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ